বোলে ফ'কাছ নকৰে অ' হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে থাম্বনেইলখন দেখি হয়তো গমেই পাইছে প্ৰায় 6-7 মাহমানৰ পিছত দিছোঁ দেই লং ভিডিঅ' ভালকৈ মনত নাই বাৰু মোৰ এতিয়া মানে ৰাস্তাত আছোঁহি মই এইডোখৰতে ইণ্ট্ৰ'টো দিওঁ বা এণ্ডিংটো এইডোখৰতে কৰোঁহি মই আহি পেলাই ঘৰত মই ভ্লগ ষ্টাৰ্টো নকৰোঁ এণ্ডটো নকৰোঁ তেনেকুৱা নিচিনা আৰু ঘৰত মানে মই ভ্লগ নবনাওঁ মানে নিজে ভাবি নাপাওঁ আৰু বেকগ্ৰাউণ্ডটো ঠিক নালাগে ন সেইকাৰণে মই বাহিৰৰ ব্লগবিলাকে দি থাকোঁ ঘৰৰ মানে এনেকৈ ইমান নিদিওঁ কেতিয়াবা এটা দুটা তেনেকৈ দিওঁ আৰু লং ভিডিঅ' দিলে কি হয় আপোনালোকে নাচায় শ্বৰ্টছটো তেনেকৈ চাই বাৰু নচোৱাকৈ নাথাকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে কেইটামান ছাবস্ক্ৰাইবাৰ কেইদিনমানৰ আগত জইন হৈছে সেয়া মিনি ব্লগ এটাত কৈছিলোঁ যে সেয়া মানে ভাল লাগিছিলে আৰু মনটো তাৰপিছত মানুহ আহি আছে একদম টাইগাৰ কাপোৰযোৰ ভালছে পিন্ধি নাই থকা আৰু মই কৈয়ে দিওঁ এতিয়া অকণমান ৰখি দিয়ক বাৰু দেই আজি মানে আমাৰ গাঁৱৰ নামঘৰত নহয় মানে গাঁৱে পৰে আৰু কিন্তু বেলেগ এটা চুক মানে সেয়াত বৰসভা আছিলে বৰসভা নহয় আইনাম লোৱা আছিলে তাৰপিছত ৰাতিলৈ এতিয়া ভাওনা আছে নহয় তাৰপিছত কাইলৈ আকৌ বৰসভা আৰু সেইকাৰণে মানে মই এতিয়া যাম ঘৰলৈ ভণ্টিহঁত আহিব ভণ্টিহঁতক আনিমগৈ তো মানে ভ্লগটো সেইকাৰণে ষ্টাৰ্ট কৰি লৈছোঁ ভাবিছোঁ আজি ধুনীয়াকৈ এটা ধামাকা ভ্লগ দি দিওঁ আৰু বহুত দিন যিহেতু ভ্লগ দিয়াই নাই চ' আপোনালোকে ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ আপোনালোকৰ মৰমৰ কিমান প্ৰয়োজন আপোনালোকে হয়তো গম পায়েই আৰু ক্ৰিয়েটাৰ্ছবিলাকক সদায় ছাপোৰ্ট কৰিব লাগে সৰু ডাঙৰ বুলি কোনো কথা নাই চ' ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ভ্লগটো চাই যাওক শেষলৈকে একদম স্কিপ নকৰাকৈ ৰাস্তাত ৰখি আছে সি একদম পকলা দেখিবলৈ চাওক পানীয়ে হোৱা নাই বোলে কঠীয়া মানে পাৰিবলৈ হ'লে আৰু আন্ধাৰ হৈছেগৈ দেই আন্ধাৰ হৈছেগৈ নহয় এতিয়া মই এনেকৈ যাম মই মানে এনেকৈ ওলাইছোঁ আৰু তাৰপিছত মংগলসূত্ৰডালৰ লগত এই ফুলিযোৰ নিপিতে কাৰণ মানে মই যে পিন্ধি আছিলোঁ যে ৰিংযোৰ যে আগৰ ভিডিঅ' যদি চাইছে নহয় তেতিয়া গমেই পাব ৰিংযোৰ যে পিন্ধি আছিলোঁ সেইযোৰ মানে কি হ'ল মই সেইদিনা শুই উঠি আহোঁতে মানে প্ৰস্ৰাৱ কৰিব গ'লোঁ প্ৰস্ৰাৱ কৰিব যায় পৰি থাকি অহাৰ পিছত মইতো বিচাৰি ফুৰিছোঁ বিচাৰি মানে বহুত দেৰি কান্দি গৈছোঁগৈ আৰু উপায় নাপায় মানে বহুত দেৰি পিছত ধুনে পাইছে পাই পেলাই এপাতহে আছিলে দেই এপাত তাৰপিছত ধুনে পাইছে পোৱাৰ পিছত আনিলে যেনিবা সেইদিনাখনৰ পৰা ফুলিযোৰ খুলি থৈ দিলোঁ এতিয়া এসপ্তাহমানেই হৈ গ'ল এসপ্তাহমান হোৱাৰ পিছত এতিয়া মোৰ কাণৰ ফুটাটো মৰি গৈছে ছাল ধৰি গৈছে অকণি তাৰপিছত সেইকাৰণে ভাবিছোঁ নহয় সেইকাৰণে মই মানে টপ ওকণি ফুলি আছে একদম টপ ফুলি এযোৰ আনি ল'ম তাৰপিছত টপ ফুলিযোৰ অনাৰ পিছত মই সেইযোৰকে পিন্ধি থাকিম আৰু মই মানে তলা লগা ফুলি পিন্ধিব নোৱাৰোঁ বৰ কেনেবাকৈ কিবা কাণখনৰ পৰা পানী ওলাই যায় সেইকাৰণে মানে তাৰপিছত এতিয়া সন্ধিয়া হৈ গ'ল আৰু ভণ্টিক আনিবগৈ লাগিব ভণ্টিক আনিবলৈ সন্ধিয়া মানে তাই য়োগা ক্লাছ আছে তালৈ গৈছে সেইকাৰণে অকণমান দেৰিকৈ যাম বুলি ভাবিছোঁ আৰু এইটো চাওক এইটো চৰি আছে আৰু কুকুৰে কি খাই নাজানো আমাৰ কুকুৰে ঘাঁহ খায় টাইগাৰ কি খাইছ এইফালে গাড়ী আহি আছে ৰাস্তাত ৰখি আছোঁ আৰু আমাৰ এইটো চাব দেই কিবা এটা জোকাৰি ফুৰিছে সেইটো নেদেখিব বাৰু বোলে ফ'কাছ নকৰে অ' ৰাম টাইগাৰে মূৰ্তি দেখুৱাইছে এতিয়া আৰু মোৰ মানে বেক কেমেৰাত ল'লে কি হয় জানেনে এইবিলাক কি ল'লে অলপ ফুৰিছ আকৌ এইবিলাক গোটেই বেবী হেয়াৰবিলাক জিলিকি যায় লাইটটো ফ্লেছটো জ্বলাই লওঁ নে তেতিয়া বেবী হেয়াৰবিলাক মানে জিলিকি যায় আৰু সেইকাৰণে বেক কেমেৰাত ল'লে সেইকাৰণে মোৰ মানে এতিয়া খালি এইখিনি অকণমান চাফা কৰিব লাগিব মই ভাবিছোঁ কৰিম বুলি লাহে বস্তুবোৰ গোটাইছোঁ বাৰু বটলটো এইটো কিবা কৰিছে নি ই বিৰাট অখতি মানে গম পায়নে ব্লগটো নষ্ট নকৰিবি কিবা এটা বেয়া কথা কৈছে ইগন'ৰ কৰিব তাৰপিছত চাব দেই এইটো কোনে ক'ব বাৰু ই যে বিয়া পাতিছে বুলি ধুন এফালে চা দে এফালে এইটো চা ইয়াক কোনে ক'ব বাৰু ই যে এতিয়া বিয়া হৈছে বুলি বাকী আৰু মোৰ মোবাইলটোত কি হয় মানে 0.5x যে সেইটো যে ৱাইড এংগল আল্ট্ৰা ৱাইড এংগল বুলি কয় যে সেই বস্তুটো নাই আৰু মই কেমেৰাটো এনেকৈ ধৰি আছোঁ নহয় মই মানে মানুহজনী সম্পূৰ্ণকৈ উঠিছোঁ নাই বা মই যিটো কথা কৈছোঁ সেইটো বস্তু ওলাইছে নে মই ভালছেনে গম নাপাওঁ সেইকাৰণে মানে মই ভিডিঅ' কৰিলে সদায় চেল্ফিতে কৰোঁ নাইবা
বেলেগ কিবা যদি মোৰ যদি মানে ফেচটো দেখাব লগা নাথাকে তেতিয়া মানে মই বেক কেমেৰা কৰি দিওঁ মানে সেনেকৈ কিবা যদি বস্তু দেখাব লাগে তেতিয়া বেক কেমেৰা নহ'বা মিনি ভ্লগত কৰোঁ যেনিবা মিনি ভ্লগত আকৌ ইমান হেৰি নাই নহয় কেমেৰাটো যদি থিয়কৈ লওঁ তেতিয়া ধুনীয়াকৈ উঠে কিন্তু এনেকৈ ল'লে অলপমান দিগদাৰ হয় বস্তুটো উঠে নুঠে মানে গম পোৱা নাযায় এতিয়াও গম পোৱা নাই হুলস্থুল নকৰিবি আকৌ তাৰপিছত সেইকাৰণে মানে মই কথাটো কৈ দিছোঁ আপোনালোকে কমেণ্ট কৰাৰ আগত আৰু আপোনালোকক কৈছে মোৰ চেনেলটো 150 ছাবস্ক্ৰাইবাৰে হোৱা নাই বাকী বাৰু ইমান নকয়ে এতিয়া ঘৰলৈ যাম আৰু এনেকৈ যাম দেই এনেকৈ যাম আৰু চাই যাওক ভিডিঅ'টো শেষলৈকে গাইছ চৰিডোখৰত চাকি দেখিছেনে কি ধুনীয়াকৈ মানে অকণমান জিলিকিছে অকণমান জিলিকিছে আমি এইটো চাইডে আহি আছোঁ যিহেতু তাতে আজি ভাওনা আছে আৰু এতিয়া যে সন্ধিয়া ওলাই আহিছোঁ সন্ধিয়া ওলাই অহা কাৰণটো মানে এইটো সময়ত ওলাই আহি ভাল লাগে মানে সেইকাৰণে মুখত ঢেৰ পোক আহিছে ঘৰ পাই লওঁগৈ আৰু মাজতে গাড়ীখনৰ ষ্টাৰ্টটো বন্ধ হৈ গৈছিলে আৰু ঘৰলৈ আহিলে আম কেইটামান আৰু প্ৰসাদ দিনৰ আছিলে নামঘৰলৈ আহিছিলোঁ যে সেয়া প্ৰসাদ কেইটামানে আমে লৈ আহিছোঁ মানে সেইফালে আছে খালি ইমান নাই আৰু আম মানে আমাৰ সেইটো ছাইডত চ' সেইকাৰণে আম কেইটামান লৈ পেলাই শিৱ মন্দিৰ পাৰ হৈ আহিছোঁ তাৰপিছত এয়া আম লৈ লৈছোঁ ধুনীয়াকৈ এইফালে ধুন চাৰ্জাৰ পিং বেয়া হ'ল সেয়া তাৰপিছত এয়া ডিছপ'জেলত চাহ লৈ লৈছোঁ ধুনীয়াকৈ মোৰ ভ্লগটো বেয়া কৰি দিয়ে গাইছ মহাপুৰুষ শ্ৰীমন্ত শংকৰ এইফালে মা বহি আছে হাই মা মাই চেল্ফ বৃষ্টি বন্যা এইখন ফটো আমি কৰি আছোঁ এইফালে পাপৰেহেদি আৰু টমেট' চচ দিছে তো চাহটো খাই লওঁ নিৰামিষ ভাত খাইছোঁ এয়া তাৰপিছত মানে ভাওনালৈ যাম যিহেতু সেইকাৰণে মানে নিৰামিষ কেনে খাই লৈছোঁ ঘৰত আকৌ ভাত নাখাওঁগৈ মায়ে বনাই থৈছিলে মই মানে কৈছিলোঁ সোনকালে গুচি আহিমগৈ বুলি সেইকাৰণে ভাতকেইটা বনাই থৈছিলে আৰু এইফালে চয়াবিন আলু দাংবডি তাৰপিছত আচাৰ এইফালে আৰু দালি তেনেকৈয়ে লৈ লৈছোঁ আৰু টেঙা দালি তাৰপিছত এয়া ভণ্টি ভাত খাই আছে সেই তই চলাব নালাগে গেঞ্জিটো লুকুৱাই লোৱা ভণ্টি উঠ এতিয়া আমি মানে আহি পালোহি ঘৰ আৰু টাইম 9টা বাজিবলৈ 4 মিনিট আছে বাকী তাৰপিছত গাড়ী আহিছে দেই গাড়ী আহিছে চাইডলৈ যা বোকা চাইডলৈ যা আমাৰ লগত এই টাইগাৰ ৰখি আছেহি আমি এতিয়া ৰখি আছোঁ মানে মানুহকেইজনীমান আহিবলৈ আছে এইফালে যা এইবোৰ পোৱালি লৈ আহিলে সেইটোৱে দিগদাৰ আৰু মই মানে এইফালে গৈছে অঁ কোননো চিনি পাওঁনে তাৰপিছত এতিয়া ৰখি দিছোঁ ভাত পানী খাই আহিছোঁৱে যিহেতু ধুনীয়াকৈ ঘৰত মই মাক বনাই থ'বলৈ কৈছিলোঁৱে হ'লে এতিয়া নবৌহঁতলৈ ৰখি আছোঁ তাৰপিছত এই সিহঁতৰ ঘৰৰ পৰা যাব নেদেখি বাৰু এতিয়া আন্ধাৰ হৈ আছে চবফালে তাৰপিছত আমাৰ ঘৰটো এইটোৱে এইখন চোফাখন অকণমান ওলাই আছে কিন্তু দেখাওঁ এতিয়া ঘৰটো যেতিয়া একেবাৰে কমপ্লিট হ'ব তেতিয়াই দেখুৱাম আৰু এজনী ডাঙৰ ভণ্টি বু নাচাই দে সেইজনী সৰুজনী আছে ভিনীয়েকৰ লগত এইফালে এইটো আমাৰ টাইগাৰ তাৰপিছত মানে এনেকৈ যাম দিয়ক মানুহো দেখি থৈ আহিছোঁ ঢেৰ দেখি থৈ আহিছোঁ এতিয়া আহোঁতে মানে কি হ'ল এই ষ্টাৰ্টটো বন্ধ হৈ যায় মাজতে মানে ৰখি অহা নিচিনা হৈছে সেইকাৰণে ভিডিঅ' চিডিঅ' কৰি অহা নাই বৰকেনে এতিয়া নামঘৰত গৈ পেলাই ভিডিঅ' অকল মই ভাগিনীজনীয়ে লৈছে দেই ভাগিনীজনীয়ে সীতা লৈছে নেকি হেপী বুলি কয় তাৰ নামটো বহুত ভাল ডান্স কৰে সেই যে মই মিনি ব্লগটোত দিছিলোঁ যে মই কৈছিলোঁ ক্লাছিকেল ডান্স কৰে বুলি একেবাৰে প্ৰগ্ৰেম ষ্টেজ প্ৰগ্ৰেম সেনেকুৱাবিলাক কৰি থাকে বুলি সেই তাইৰ কথাই কৈছোঁ সীতা লৈছে হ'বলা মই শুনিছোঁ মানে তেনেকৈ সেই তাইক যদি পাৰোঁ সেই ক্লিপটোৱে ল'ম অকণমান কাৰণ আমাৰ ধুনক লৈ আহিছোঁ যে তাইক লৈ আহিছোঁ কাৰণে মানে শুব মই জানো তাই শুব টোপনি যাবগৈ তো সেইকাৰণে মানে তাৰপিছত মই মানে সেইকাৰণে ভিডিঅ' কৰি নাথাকোঁ আৰু আমাৰ ভাওনা চাবলৈ আহি পেলাই ফটোত লাগি আছে চাকিবোৰ চব মই অথনি দেখুৱাইছিলোঁ যে ভালছে নেদেখিলে বাৰু এই কি ধুনীয়াকৈ সেয়া আছে নামঘৰ ভাগ এইফালে ৰাস্তাটোদি সোমাব লাগিব কি মজা লাগিছে ন চাকিবোৰ এইফালেও দি থোৱা আছে ধুনীয়াকৈ নাই অঁ এইয়া আমাৰ টিকলু আহিছে টোপনি নাই 9:30 বাজিলে আকৌ টোপনি নাই হাই বাই বাই
এইফালে এইখিনি ফটো মাৰি আছে গাড়ী আহিছে ধুনু হাই হাতে লৈ দুর্জয় ধনু